জয় হিন্দ ষ্টুডেণ্টছ, আজিৰ ক্লাছত আমি এছএমএছ ক্লাছ 9-ৰ লেচন নম্বৰ 8টো চাম। লেচন 8টোৰ নাম কি আছিল? অন্ধবিশ্বাস আৰু কুসংস্কাৰ। ঠিক আছে, লেচন নম্বৰ 8ৰ আমি আজি কুৱেশ্যন আনচাৰটো পঢ়িম। ঠিক আছে, আজিৰ ভিডিঅ'খনত নামটো মই আৰু এবাৰ কৈ আছোঁ, অন্ধবিশ্বাস মানে ছুপাৰষ্টিশ্যন আৰু কুসংস্কাৰ। ঠিক আছে, কুসংস্কাৰত আপোনাৰ কি আপোনাৰ সংস্কাৰ মতে কামটো নকৰে সেইবিলাক বস্তুত আহি যাব। অন্ধবিশ্বাস মানে যোনটো বস্তু আপোনাৰ কি বুলি কয়, সঁচা নহয় আৰু আপুনি তাক বিশ্বাস কৰি আছে, যেনেকৈ ভূত প্ৰেত এইবিলাক হ'ল, এইবিলাক বস্তু নাই। যেনেকৈ আপোনাৰ সতী মানুহবিলাকে হাজবেণ্ড যদি ডেথ হৈ যায়, ৱাইফক মানে পুৰি দিয়ে একেলগে, সেইবিলাক অন্ধবিশ্বাসত আহি যায়। ঠিক আছে, গতিকে সেইবিলাকৰ জড়িত লেচনটো আছে ইয়াতে। এইটো লিখিছে আপোনাৰ জয়ন্ত মাধৱ বৰাই। ঠিক আছে, আৰু ইয়াতে আপোনাৰ লেচনটো দিগলা আছে গোটেইখিনি, মই আপোনাক এনেই জাষ্ট দেখুৱাই দিওঁ হা। ইয়াতে বহুত দিগলা আছে, অন্ধবিশ্বাস কুসংস্কাৰৰ কাৰণসমূহ কি কাৰণ আছে। ঠিক আছে, এই যে বইকেইটা কাৰণ দেখুৱাইছে, ইয়াতে আপোনাৰ পঞ্চম কাৰণ আহি গৈছে, আপোনাৰ কাৰণটো সপ্তম কাৰণলৈকে দেখুৱাইছে হা। তাৰে পিছত আপোনাৰ বৰাই ধুনীয়া লেচন দিছে, পইণ্টটো ধুনীয়া আছে তেওঁৰ নামটো লেচনৰ, আৰু সেনেকে আমাৰ এইটো বস্তু লেখকৰ পৰিচয় আছে ইয়াতে। অ'কে, আৰু তাৰে পিছত আমি ইয়াতে কুৱেশ্যন আনচাৰটো পাম এইটো লেচনৰ অন্ধবিশ্বাসৰ। ইয়াতে ৱৰ্ড মিনিংছ দিয়া আছে, শব্দাৰ্থ, আৰু এই শব্দাৰ্থবিলাক ধুনীয়াকৈ চাব। ইয়াৰ পিছত আমাৰ কুৱেশ্যনটো আহিব, কুৱেশ্যন আনচাৰ ইয়াৰ পৰা আৰম্ভণি হৈ আছে হা। যে উৰা বাতৰি মানে কি? উৰা বাতৰি নামটো জানে আপোনালোকে, নামেদি মানে বস্তুটো বুজি পায় যে উৰা বাতৰিটো কি বস্তু না, যোনটো বস্তু নাথাকে কিন্তু মানুহবিলাকে এনেই কাণেদি শুনি বস্তুটো বিশ্বাস কৰি লয়, হয়নে? বস্তুটো কিন্তু সঁচা নাথাকে, সেনেকুৱা কথা আমি উৰা বাতৰি বুলি কওঁ। অ'কে, এতিয়া মই কুৱেশ্যন আনচাৰ প্ৰভাইড কৰি আছোঁ, বস্তুটো এনেই বুজাই দিছোঁ। ঠিক আছে, এতিয়া ইয়াৰে পিছত মই কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম আপোনালোকৰ আজিৰ ক্লাছত। বাট বিফোৰ ষ্টাৰ্টিং মাই ক্লাছ, ৱেলকাম টু মাই ইউটিউব চেনেল এক্সাম জ্যোতি, এণ্ড আই ষ্টাৰ্ট দ্য ক্লাছ উইথ টুডেজ ফাৰ্ষ্ট কুৱেশ্যন। উৰা বাতৰি মানে কি? চ' আনচাৰটো চাওঁ এতিয়া। উৰা বাতৰি মানে হ'ল কিনো কওকচোন? যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়, অথচ অজ্ঞতাৰ কাৰণে বা মানুহৰ উত্তেজিত কৰি তুলিবৰ বাবে উদ্দেশ্য প্ৰণীতভাৱে প্ৰচাৰ কৰা হয়, আৰু চিন্তাশূন্য, বিবেকশূন্য আৰু কিছু লোকে সেই বাতৰি সত্য বুলি বিশ্বাসো কৰে, সেয়া হৈছে কিনো উৰা বাতৰি। বুজি পাইছেনে? মানে তাৰমানে বস্তুটো সঁচা নহয় হা, কিন্তু মানুহবিলাকে শুনিছে আৰু বিশ্বাস কৰিছে, সেই হৈছে কিনো উৰা বাতৰি। অ'কে, নেক্সট আমি খ নম্বৰটো চাম। কুসংস্কাৰ বুলিলে কি বুজা? কুসংস্কাৰ কি বস্তু আছে, হয়নে? অলপ আগতে মই বস্তুটো বুজাই দিছিলোঁ, তথাপি আৰু ধুনীয়াকৈ লিখি পেলাই কুসংস্কাৰটো কি বস্তু? যিবোৰ নীতি নিয়ম ব্যৱস্থা পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী সমাজৰ গতিৰোধক হৈ থিয় দিয়ে, সেইবোৰে কি হ'লনো? কুসংস্কাৰ হ'ল। ঠিক আছে, কুসংস্কাৰ বস্তুটো কি হ'ল? মানে যোনটো মানুহবিলাকে বস্তুটো নাচায়, ঠিক আছে, এনেই জাষ্ট বস্তুটো নিয়ম হিচাপত কৰি আছে, সেই হৈছে কিনো কুসংস্কাৰ। অ'কে, তাৰ বস্তুটো নিয়ম নীতি চাব লাগিব, বস্তুটো হয় নে নহয়, ঠিক তাৰ পৰা কিবা লাভ হৈ আছে নে নাই, কিন্তু বস্তু নাচাই আৰু কৰি আছে, সেই হৈছে কিনো কুসংস্কাৰ, মানে বেয়া সংস্কাৰ। কু মানে কি? বেয়া। অ'কে, চ' এনেই নীতি নিয়ম ব্যৱস্থাবোৰ যুক্তি নিৰ্ভৰ নহয় না, সেইটো তাৰ একো যুক্তি নাথাকে। এইটো এনেকুৱা ধৰণৰ নিয়মৰ বিজ্ঞানে বাৰে বাৰে ভুল বুলি প্ৰমাণিত কৰাৰ পিছতো এইবোৰ সমাজত অন্ধভাৱে পালন কৰি লয়। তাৰমানে কি, বিজ্ঞানে কৈছে এইটো বস্তু কৰিব নালাগে, তাৰ পিছতো মানুহবিলাকে সমাজত কৰি আছে হা। চ' সেইটো বস্তুক আমি কি বুলি ক'ম? কুসংস্কাৰ বুলি ক'ম। তাক পালন কৰি আছে, কৰি হয় হা, বা কি ভাৰত কৰাৰ পিছতো এইবোৰ সমাজত অন্ধভাৱে পালন কৰি আছে বুলি দিব, কৰি হয় নিদিব, কৰি আছে। অ'কে, তেতিয়া বেছি ভাল লাগিব চেণ্টেন্সটো। চ' পালন কৰি আছে মানুহকেইটাই, চ' সেইটো হ'ব কিনো আপোনাৰ কুসংস্কাৰ। ঠিক আছে, নেক্সট আমি চাম এতিয়া গ নম্বৰটো। অন্ধবিশ্বাস বা কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা নহয়। এই কথাষাৰ কোনে কৈছে? এইটো বস্তু কোনে কৈছে? চেণ্টেন্সটো, এই কথাষাৰ। চ' কোনে কৈছিল? সৰ্বপল্লী ৰাধা কৃষ্ণনে কৈছিল। ঠিক আছে, কোনে কৈছিল যে অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা? এইটো কথাটো কোনে কৈছিল? সৰ্বপল্লী ৰাধা কৃষ্ণ। ঠিক আছে, নেক্সট আমি কুৱেশ্যনটো চাম। ঘ নম্বৰটো, কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ যায়? নহয়, কোনখন সন্ধিৰ পিছত, মানে কোনটো সন্ধিৰ পিছত এইটো কামটো হৈছিল আৰু অসমটো ব্ৰিটিছৰ আণ্ডাৰত মানে গৈছিল? নহয়,
চ' আপোনালোকে চবেই জানে ইয়াণ্ডাবু ট্ৰিটি নহয়। অ'কে, তথাপিও মই কৈ দিওঁ। এতিয়া ঘ নম্বৰটো আছিলে, ঘ নম্বৰটো চাওঁ। 1826 1826 চনত কি হৈছিল ইয়াণ্ডাবু সন্ধি হা। ইয়াণ্ডাবু সন্ধিৰ পিছত কি হৈছিল অসমটো ব্ৰিটিছৰ অধীনলৈ যায়। তাৰপিছত কি হৈছিল 1826 পিছত অসমটো ব্ৰিটিছৰ আণ্ডাৰত আহি গৈছে। এতিয়া সিহঁতে আমাক শাসন কৰিছিল। অ'কে, নেক্সট আমি অংগ নম্বৰটো চাম। অসমলৈ আহি সতীয়াৰ সেমেকা জলবায়ুত মিছৰীসকলে কেনে আপোনাৰ ধৰণৰ ৰোগৰ আক্ৰান্ত হৈছিল। সিহঁতে কেনেকুৱা ধৰণৰ ৰোগৰ মানে প্ৰব্লেম ফেচ কৰিলে, বেমাৰী নহয়। চ' অসমলৈ আহি এতিয়া অংগ নম্বৰটো চাম। অসমলৈ আহি সতীয়াৰ সেমেকা জলবায়ুত মিছৰীসকলে কলেৰা কি প্ৰব্লেম পাইছিল, সিহঁতে কলেৰা হা। চ' কলেৰা ৰোগত আক্ৰান্ত হৈছিল, সিহঁতৰ কলেৰা বেমাৰ হৈ গৈছিল। ঠিক আছে, নেক্সট আপোনাৰ কুৱেশ্যনটো কি আছিলে, 2 নম্বৰটো আছে আমাৰ অন্ধবিশ্বাস মানে কি নহয়। অন্ধবিশ্বাসটো কি বস্তু? অন্ধবিশ্বাস হয় সমাজত কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, সেইটো বস্তু লিখিব দিছে। অন্ধবিশ্বাসটো জানে আপোনালোক চুপাৰষ্টিশ্যন, যোনটো বস্তু নাই তাক আমি বিশ্বাস কৰি আছো, সেই হৈছে অন্ধবিশ্বাস নহয়। আৰু এইটো আমাৰ সমাজত কি মানে সমস্যা সৃষ্টি কৰি আছে সেইখিনি আমাক চাব দিছে। এতিয়া আমি চাম ইয়াৰে উত্তৰটো। এইটো অলপ দীঘলা হ'ব, ঠিক আছে, বস্তু ধুনীয়াকে লিখি ল'ব, মই ধুনীয়াকে দি আছো। যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয় হা, বিজ্ঞানে যিবোৰ বিশ্বাসক ধাৰণা ঘটনা অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে সেইবিলাক হৈছে কিনো সেইবোৰে হৈছে অন্ধবিশ্বাস। ঠিক আছে, অন্ধবিশ্বাসে সমাজৰ এখনৰ অগ্ৰগতিৰ বাধাৰ সৃষ্টি কৰে নহয়। এনেকে বহুত বাধা পাইছে সমাজ এখন সমাজক ই কি বুলি কয় পংগু কৰি পেলাব পাৰে। মানে পংগু মানে কি, আপোনাৰ এটা বেমাৰ যে আছে নহয়, এটা সমাজক মানে পংগু কৰি দিয়ে, মানে একো কাম কৰিব নোৱাৰে, এনেকুৱা সমাজৰ সৃষ্টি কৰি দিয়ে হা। মানসিক উত্তৰণৰ হা ক্ষেত্ৰত অন্ধবিশ্বাসে হল কিনো প্ৰধান বাধা। প্ৰথম বাধাটো কি হ'ব? অন্ধবিশ্বাস হ'ব। ঠিক আছে, অতীজৰে পৰা আমাৰ সমাজখন অন্ধবিশ্বাসে আৱৰি থকাৰ উদাহৰণ বহুত পোৱা যায় নহয়। 1837 চনত কি হৈছিল অসমত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিবলৈ আহি শদিয়াত থিতাপি লোৱা মিছনেৰীসকলে কলেৰা ৰোগত আক্ৰান্ত হৈছিল। সিহঁতে কলেৰা প্ৰথমতে বেমাৰটো মানে পালে অসমত, যেতিয়া সিহঁতে আহিলে। কোনে আহিলেনো? মিছনেৰীসকলে। ঠিক আছে, কেতিয়া? 1837 চনত। ঠিক আছে, অকল মিছনেৰীসকলেই নহয়, স্থানীয় লোকসকলো এই ৰোগত আক্ৰান্ত হৈছিল। তেতিয়া মানে অসমতো চবৰে কলেৰা হৈছিল হা। কলেৰাৰ পৰাই আপোনাৰ উপশম পাবলৈ মিছনেৰীসকলে স্থানীয় লোকসকলক বড়ি খাবলৈ দিছিল। কিন্তু যদিও তেওঁলোকে বড়ি খাবলৈ আপোনাৰ অস্বীকাৰ কৰিছিল হা, কোনো অপদেৱতাৰ কুপ্ৰভাৱৰ ফলত এই বেমাৰ হোৱা বুলি ভাবি তেওঁলোকে পূজা পাতল কৰাৰ লগত তন্ত্ৰ মন্ত্ৰ বেজৰ সহায় লৈছিল হা। দৰবো খুৱাইছিল নহয়। দৰব খোৱাৰ পৰিৱৰ্তে মন্ত্ৰপুত কৰি পানী খাই বহুত মানুহ মৰিছিল। মানে সেনেকে মন্ত্ৰ চন্ত্ৰ পাৰি পেলাই পানী চানী খুৱাই দিছিল, কিন্তু সেনেকেও বহুত মানুহবিলাক তেতিয়া মৰি গৈছিল। ঠিক আছে, কোনেও ভাল পোৱা নাছিল। উপায়হীন হৈ যিসকল মিছনেৰীসকলৰ কলেৰা উপশমৰ বড়ি খাইছে তেওঁলোকক সমাজে এঘৰীয়া কৰিছিল। ঠিক আছে, ভূতক লৈও আমাৰ সমাজত বহুত অন্ধবিশ্বাস আছে। ভূত প্ৰেত যখিনী ডাইনী নহয়, এইবোৰৰ অস্তিত্ব বিজ্ঞানে নস্যাৎ কৰিছে যদিও ঠায়ে ঠায়ে ডাইনীক লৈ অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈ থকা দেখা গৈছে। তাৰমানে বিজ্ঞানে কৈছে যে বস্তু নাই, তথাপিও মানে কি হৈছেনো আপোনাৰ এতিয়াও মানুহবিলাকে ঠাই ঠাইলৈ বস্তুটো বিশ্বাস কৰি আছে এতিয়াও হা। সাধাৰণ মানুহৰ অজ্ঞতাৰ সুবিধা লৈ এচামে আপোনাৰ নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে কোনো মহিলাক ডাইনী সজাই সমাজৰ আগত উপস্থাপন কৰে আৰু বিপদৰ মুখলৈ ঠেলি দিয়ে নহয়। গতিকে এইটো বস্তু কাম কৰাটো একেবাৰে বেয়া হা। আকৌ কোনো লোকে নিজৰ গাত কোনো ঈশ্বৰিক শক্তি মানে লভিছে সেই বুলি প্ৰচাৰ কৰে আৰু সহজে সৰল তথা দুৰ্বল মানসিকতাৰ লোকসকলৰ পৰা মুনাফা আদায় কৰে। গতিকে সেনেকে দেখুৱাই যে মই মানে ভগৱান মোৰ দেহা তাই সেনেকে কৰি পেলাই পইচা লোৱাৰ মানে বিজনেছ কৰে হা। সোপাধৰা পৰা লৰা ধৰা সমাজৰ আন এক অন্ধবিশ্বাস। এইবিলাক চব কিনো এটা অন্ধবিশ্বাস হয় হা। ভূত প্ৰেত হওক বা দেহাত আহা, সেইবিলাক চব এটা অন্ধবিশ্বাস হয়। সেই মানুহে ঠগি আছে আন এটাক নহয়। গতিকে এইবিলাক কিনো এটা অন্ধবিশ্বাস। ঠিক আছে,
সোপা ধৰা বা ল'ৰা ধৰাই সৰু ল'ৰা ছোৱালীৰ মুখত সোপা দি ধৰি লৈ যায় বুলি মানুহৰ মনত এটা দৃঢ় বিশ্বাস হয়নে আছে। ফলত কি হয়, অচিনাকি মানুহে দেখিলে আক্ৰমণ কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে আৰু সেই গতিকে অন্ধবিশ্বাস হ'ল সমাজৰ এক অভিশাপ। সেই গতিকে আমাৰ কোৱা হয় অন্ধবিশ্বাসটো কি হয়, এটা আমাৰ সমাজৰ এটা অভিশাপ হয় এইটো কাৰণে এই অন্ধবিশ্বাসটো যিমান হ'ব পাৰে সিমান সোনকালে দূৰ কৰিব লাগে। কোনে সোনকালে বিশ্বাস এইবিলাক কৰিব নালাগে এইবিলাকৰ ওপৰত। এই হৈছে অন্ধবিশ্বাস। নেক্সট আমি কুৱেশ্যন নম্বৰ 3 টো চাম। কি কাৰণত অন্ধবিশ্বাস কুসংস্কাৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়। আমাৰ মানুহকেইটা কেনেকে ইয়াতে এফেক্ট হৈ আছে, প্ৰভাৱিত হৈ আছে নহয়, সেইখিনি এতিয়া আমি আলোচনা কৰিম। ঠিক আছে, নেক্সট আমি উত্তৰটো চাম। এইটো দীঘলা হয়, প্ৰতিটো প্ৰশ্ন ইয়াতে অলপ দীঘলাই হ'ব। বিভিন্ন কাৰণত অন্ধবিশ্বাস কুসংস্কাৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হৈ আছে, হয়নে নহয়। তাৰ ভিতৰত প্ৰথমে আমি ক'ব পাৰো যে জ্ঞানৰ অভাৱ। প্ৰথমতে আমাৰ মানুহৰ কি কথা আছে নো, জ্ঞানৰ অভাৱ। জ্ঞান নাই, অভাৱ হৈ আছে, সেই গতিকে আমি অন্ধবিশ্বাসটো বিশ্বাস কৰি আছো, তাৰে হিচাপত চলি আছো। আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হলেও মানুহ জ্ঞানী বুলি ক'ব নোৱাৰি, হয়নে নহয়। আপুনি শিক্ষিত হৈছে তথাপি যদি এইবিলাক বস্তু বিশ্বাস কৰি আছে তেনেহলে আপুনি শিক্ষিত নহয়। জ্ঞানৰ অভাৱৰ বাবেই এজন মানুহে তেওঁৰ আবেগক নিয়ন্ত্ৰণ কৰি ৰাখিব নোৱাৰে, হয়নে। সমাজৰ বিশৃংখল পৰিৱেশলৈ সৃষ্টি হোৱাৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ অমানৱীয় কাৰ্যকলাপ সংঘটিত হোৱাৰ এটা অন্যতম কাৰণ হৈছে বৰ্তমান সময়ৰ মানুহৰ অনিয়ন্ত্ৰিত আবেগ। ঠিক আছে, আৰু আবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰা এটা মূল কাৰণ হৈছে অধ্যয়ন বিমুখিতা নহয়। অধ্যয়ন যে মানুহে নকৰে সেইটো হৈছে এটা মেইন কাৰণ। ঠিক আছে, মানুহ শিক্ষিত হৈছে কিন্তু সেই অনুপাতে হৈছে অধ্যয়ন বিমুখ। ঠিক আছে, অধ্যয়ন মানে কি, যোনটো কথা আপুনি অন্ধবিশ্বাসটো বস্তু যে আছে পঢ়িছে, বাট বস্তুটো নিজৰ মানে কি বুলি কয় জীৱনত কেতিয়াও খটোৱা নাই, যি বস্তুটো দেখিছে শুনিছে সেই বিশ্বাস কৰিছে, গতিকে শিক্ষিত হয়তো লাভ হোৱা নাই, হয়নে। দ্বিতীয়তে প্ৰত্যেক মানুহে নিজৰ স্বভাৱ চৰিত্ৰ আৰু জীৱনৰ পৰা পোৱা শিক্ষাৰ ওপৰত ভিত্তি কৰি সন্মুখত দেখা ঘটনা একোটাক বিশ্লেষণ কৰে, হয়নে। যি ঘটনা দেখিছে তাৰে বিশ্লেষণ কৰিছে, ঘটনাটোৰ আপোনাৰ তেওঁৰ ভূমিকা ইতিবাচক হব নে নেতিবাচক হব সেইটো নিৰ্ভৰ কৰে তেওঁৰ দৃষ্টিভংগীৰ ওপৰত। মানে দৃষ্টিভংগীৰ ওপৰত তেওঁৰ কি চলি আছে সেই হিচাপতে তেওঁ সেইটো বিভাজন কৰিব, যিটো ভালে হয় নে বেয়াই হয়। ঠিক আছে, আচলতে প্ৰতিটো কথাই আপোনাৰ ইতিবাচক দৃষ্টিভংগীৰে চাব লাগে, তেতিয়াহে প্ৰতিটো সমস্যাৰ সমাধান হব। খুব সহজ আৰু শান্তিপূৰ্ণ ভাৱে বস্তু চিন্তা কৰিব লাগে কিবা এটা কথাটো। ঠিক আছে, কিন্তু আপোনাৰ সৰ্বস্ব অধ্যয়ন বিমুখ গভীৰ চিন্তাৰে নিজক উজ্বলাব নোৱাৰা আজিৰ প্ৰায়বোৰ মানুহে কথাবোৰ সন্মুখত ঘটা ঘটনাবোৰ প্ৰায় নেতিবাচক দৃষ্টিভংগীৰে চাই আছে, হয়নে। তৃতীয়তে আপোনাৰ কি হব, যিবিলাক মানুহৰ ভাল কাম কৰাৰ দায়িত্ব দিয়া হৈছে দেখা গৈছে ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থ সিদ্ধিৰ বাবে সেই দায়িত্বশীল মানুহবোৰেও কেতিয়াবা সমাজৰ বাবে নেতিবাচক কাম কৰে, হয়নে। কেতিয়াবা সিহঁতেও ভাল কাম কৰিছে, তেওঁৰ অনুগামী সকলেও অনুকৰণ কৰিবলৈ আৰম্ভ কৰে, নহয়। এনে কাৰ্য সমাজৰ কাৰণে কেতিয়াবা ভয়ংকৰ ভাৱে ক্ষতিকাৰক হৈ পৰে, নহয়। কেতিয়াবা এইটো আমাৰ সমাজৰ কাৰণে বহুত বেয়া হয়, বহুত ভয়ংকৰ হয়। চতুৰ্থতে আপোনাৰ ভিতৰুৱা যোগাযোগ ব্যৱহাৰ সুবিধা নথকা অঞ্চলৰ বহু লোকে মনৰ ভাৱ বাহিৰৰ অঞ্চলৰ লোকৰ সৈতে বিনিময় কৰাৰ সুবিধা নাপায়। ফলত কি হয়নো, বাহিৰৰ জগতখনৰ বিষয়ে বহুত সময় তেওঁলোকে অজ্ঞ হৈ থাকে। অন্ধবিশ্বাসী হোৱা কুসংস্কাৰৰ সাৱটি থকাৰ ইও এটা কাৰণ। পঞ্চমতে আমাৰ কি আছেনো, স্বাৰ্থ পূৰণৰ বাবে কিছুমান অসৎ প্ৰবৃত্তিৰ লোকে কেতিয়াবা সমাজৰ অন্ধবিশ্বাস বিয়পাই দিয়ে, নহয়। চতুৰ্থতে আপোনাৰ কি হব, বিয়পোৱা এনে বিশ্বাসে মানুহক বিভ্ৰান্ত কৰি তোলে, নহয়। আৰু ষষ্ঠতে আপোনাৰ কি হব, কষ্ট নকৰাকৈ সফলতা পোৱাৰ ধন সম্পত্তিও ঘটাৰ লালসাই মানুহক অন্ধবিশ্বাসী কৰে, নহয়। এইটো বস্তু একেলগে এটা লাইনতে দিব। ঠিক আছে, আৰু সপ্তমতে কি হব, মূল কথাটো হল আপোনাৰ মনোবৃত্তি আৰু মনোবৃত্তি বিজ্ঞানৰ যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত হলেহে আপোনাৰ মানুহৰ মনৰ পৰা অন্ধবিশ্বাস কুসংস্কাৰ আঁতৰ কৰিব পৰা যায়, হয়নে। তাই কাৰণে কি হব লাগিব, আপোনাৰ মনৰ এটা বিশ্বাসটো যে আছে সেইটো হব লাগিব। ঠিক আছে, আৰু এই নোহোৱাৰ বাবে অন্ধবিশ্বাস কুসংস্কাৰে সমাজক পুঙ কৰি তুলিছে, আৰু সেই গতিকে যদি এইবিলাক নহয় তেনেহলে কি হয়, সমাজক এইটো পুঙ কৰি দিয়ে, কোনেনো, কুসংস্কাৰে, অন্ধবিশ্বাসে। ঠিক আছে, সেই গতিকে সপ্তম কাৰণ বুজাইছে ইয়াতে, যাৰ কাৰণে আমাৰ অন্ধবিশ্বাসে বা কুসংস্কাৰে আমাৰ সমাজটো একেবাৰে বেয়া কৰি দিছে। ঠিক আছে, গতিকে
ধুনীয়াকৈ লিখিব অলপ দীঘলা হৈছে আই ন' দিছ বাট ইয়াত ধুনীয়াকৈ 7 ৰিজনছ এই 7টা ৰিজন আপোনাৰ কিতাপতে দিয়া গৈছে গতিকে যিটো মই এনেকৈ ধুনীয়াকৈ প্ৰভাইড কৰিছোঁ ধুনীয়াকৈ লিখিব ঠিক আছে ইয়াতে মই এটা কথা ক'ব খুজিছোঁ যে মইতো কুৱেশ্যন আনচাৰ বহুত ধুনীয়াকৈ প্ৰভাইড কৰি আছোঁ আপোনালোকক যদি আপোনালোকে কুৱেশ্যনটো লিখিব পাৰিছে সেই স্পেলিং ভুল যাতে নকৰে সেইখিনি মই মানে আশা কৰোঁ আপোনালোকৰ পৰা আৰু এটা আশা কৰিছোঁ মানে ছাপোৰ্ট বিচাৰিছোঁ যে আপোনালোকে লাইক বাটন প্ৰেছ কৰক যদি মোৰ কথাখিনি মোৰ বুজোৱাখিনি মোৰ কণ্টেণ্টছখিনি ভাল পাইছে দেন প্লিজ প্ৰেছ দ্য লাইক বাটন তেতিয়া মোৰ অলপ মটিভেট হ'ম মই আপোনালোকৰ ফালৰ পৰা আৰু কণ্টেণ্টছবিলাক প্ৰভাইড কৰিম ইচ এণ্ড এভৰি লেচনৰ ইচ এণ্ড এভৰি ছাবজেক্টৰ কুৱেশ্যনছ প্ৰভাইড কৰিম গতিকে তাৰ কাৰণে আপোনালোক ছাপোৰ্ট কৰিবৰ কাৰণে জাষ্ট লাইক বাটন এটা প্ৰেছ কৰিব লাগে অ'কে প্লিজ প্ৰেছ দ্য লাইক বাটন এণ্ড যদি ছাবস্ক্ৰাইব কৰা নাই এক্সাম জ্যোতি দেন প্লিজ ছাবস্ক্ৰাইব মাই এক্সাম জ্যোতি চেনেল অ'কে ছাবস্ক্ৰাইব কৰি মোৰ এক্সাম জ্যোতি চেনেল ঠিক আছে ইয়াতে আৰু এটা কথা ক'ব খুজিছোঁ যে ক্লাছ 9ৰ আপোনাৰ মই প্ৰতিটো ছাবজেক্টৰ কুৱেশ্যন আনচাৰ প্ৰভাইড কৰিছোঁ ছায়েন্স মেথছ অ'কে ছ'চিয়েল ইংলিছ ঠিক আছে তাৰে পিছত আহিল আপোনাৰ হিন্দী আৰু এছএমিছটো আছে মই এতিয়া দিও আছোঁ গতিকে এনেকৈ আপোনালোকে কুৱেশ্যন আনচাৰ ইয়াৰ পৰা ধুনীয়াকৈ কালেক্ট কৰিব পাৰিব অ'কে আৰু আপোনালোকে বেলেগ যদি ক্লাছত আছে ক্লাছ 6 to 10 মই কুৱেশ্যন আনচাৰ প্ৰতি ছাবজেক্টটো প্ৰভাইড কৰিছোঁ চ' যদি আপোনাৰ কোনো ভাইটি ভণ্টি আছে ৰিলেটিভছ আছে সিহঁতকো ক'ব এক্সাম জ্যোতি চেনেলটো সিহঁতে ভিজিট কৰক আৰু তাৰে পৰা কুৱেশ্যন আনচাৰটো কালেক্ট কৰক ঠিক আছে এইখিনি আপোনালোকে ছাপোৰ্ট কৰিব অ'কে এতিয়া মই নেক্সট কুৱেশ্যনটো চাওঁ এতিয়া নেক্সট আমি কুৱেশ্যন 4টো চাম 4 প্ৰশ্নটো কি কৈছে যে অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনে ধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি মানে এই নিয়ন্ত্ৰণ যদি কৰিবলৈ যোৱা হয় কুসংস্কাৰ অন্ধবিশ্বাসৰ কাৰণে ওপৰত তেতিয়া আমি কেনেকুৱা ধৰণৰ আঁচনি গ্ৰহণ কৰিব লাগিব অ'কে আঁচনিৰ ওপৰত অলপ কৈছে কথাটো চ' 4 নম্বৰটো চাই এতিয়া অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰাৰ এটা শক্তিশালী আহিলা হ'ল সজাগতা এৱেৰনেছ সজাগতা মানে কিনো এৱেৰনেছ অ'কে আমি চবেই সেইখিনি মানুহক জনাব লাগিব যে এইখিনি বস্তু জৰুৰী নহয় এইখিনি একেবাৰে বেয়া আমাৰ সমাজৰ কাৰণে এইটো হৈছে সজাগতা হা অন্ধবিশ্বাস কুসংস্কাৰে যে সমাজ এখনক পংগু কৰি সেই কথাটো সকলোৱে বুজি পাব লাগিব চবেই ধৰিব লাগিব জানিব লাগিব বস্তুটো বুজিব লাগিব অ'কে বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ত ৰচনা প্ৰতিযোগিতা যে তেনেধৰণৰ অন্যান্য প্ৰতিযোগিতাৰ ছাত্ৰ ছাত্ৰীক জড়িত কৰি সজাগতা আনিব পৰা যায় মানে কলেজত স্কুলত যেতিয়া আমি এটা কম্পিটিশ্যন পাতো নহয় প্ৰতিযোগিতা তাতে আমি যদি এই টপিকটো আনো অন্ধবিশ্বাস আৰু কুসংস্কাৰ তেতিয়া সিহঁতে সেইখিনি বস্তু ধৰিব পাৰিব চাব পাৰিব সিহঁতৰ এটা সজাগতা হ'ব আৰু সিহঁতে গাঁওখনকো ধুনীয়াকৈ সজাগ কৰিব পাৰিব ঠিক আছে নেক্সট তথ্যচিত্ৰ বা তেনেধৰণৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতা অনাটো খুব জৰুৰী হয় ঠিক আছে সকলোৱে বুজিব লাগিব যে আপোনাৰ ডাইনী বা আপোনাৰ শোভা ধৰাৰ দৰে অন্ধবিশ্বাসৰ সুযোগ গ্ৰহণ কৰি এচাম স্বাৰ্থজড়িত লোকে সমাজত বহুতো অমানৱীয় কাৰ্য সমাধান কৰি আছে অ'কে গতিকে অন্ধবিশ্বাস কুসংস্কাৰ আদি দূৰীকৰণৰ বাবে জনসাধাৰণৰ মাজত সামাজিক মনস্তান্ত্ৰিক জাগৰণৰ প্ৰয়োজন অ'কে গতিকে তেতিয়া আমাৰ অসমটো বা গোটেই পৃথিৱীটো অন্ধবিশ্বাসৰ পৰা দূৰত যাব পাৰিব অ'কে তাৰে মেইন আমাৰ আঁচনিটো হ'ল কিনো সজাগতা অ'কে এতিয়া আমি 6 নম্বৰ কুৱেশ্যনটো চাম ঠিক আছে 6 নম্বৰ কুৱেশ্যনটো কি দিছে ডাইনী উপাদাৰ এইবোৰ অন্ধবিশ্বাস আমি চবেই জানো অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক লৈ উৰা বাতৰি প্ৰচাৰ কৰে আৰু বহু লোকে বিশ্বাসো কৰি লয় চ' ইয়াৰ কাৰণ কি বুলি ভাবা আপোনালোকে হা এইখিনি বস্তু লিখিব দিছে চ' এতিয়া আমি ইয়াৰে কুৱেশ্যন নম্বৰ 5ৰ আনচাৰটো চাম হা ডাইনী বা সোপা ধৰাৰ এইবোৰ অন্ধবিশ্বাস হয় আমি চবেই জানো হা অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক লৈ উৰা বাতৰি প্ৰচাৰো কৰে আৰু ইয়াৰ মূল কাৰণ হৈছে যে সেইসমূহ লোকৰ স্বাৰ্থন্বেষী মনোবৃত্ত হয় ঠিক আছে স্বাৰ্থ পূৰণৰ বাবে সেই মানুহ কিছুমান মানে অসৎ প্ৰবৃত্তিৰ লোকে কেতিয়াবা সমাজত অন্ধবিশ্বাস বিয়পাই লয় বা বিয়পাই দিয়ে মানে চব জানে যে বস্তুটো সঁচা নহয় তথাপি সিহঁতে জানি বুজি এইখিনি কথা সমাজত কথাটো মানে ঘূৰাই দিয়ে যে এনেকুৱা কথা আছে হা এনে লোকে সমাজক ভীতিগ্ৰস্ত কৰি আৰু অস্থিৰ কৰি তুলিবলৈ উৰা বাতৰিটো প্ৰচাৰ কৰে সেনেকে সিহঁতে যে উৰা বাতৰি প্ৰচাৰ কৰে সেনেকে আমাৰ গোটেই সমাজটো কি হৈ যায় আপোনাৰ শৃংখল হিচাপে নাথাকে না পুৰা একদম অস্থিৰ হৈ যায় হা আৰু এনে অন্ধবিশ্বাসবোৰ বহু লোকে বিশ্বাস কৰি লোৱাৰ মূল কাৰণ হ'ল ইয়াতে মূল কাৰণটো আছে যে সেইটো মই দি আছো আপোনালোকক
ইয়াৰ মূল কাৰণ হৈছে প্ৰথমতে আপোনাৰ বৰ্তমান সময়ৰ মানুহ অনিয়ন্ত্ৰিত আবেগ নহয় আবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰা মূল কাৰণ হ'ল অধ্যয়ন বিমুখতা তাৰমানে অধ্যয়ন কৰি ধুনীয়াকে চাব লাগিব যে বস্তুটো কি আছে কি নাই যদি আছে তো চাব লাগে যদি নাই তাৰমানে নাই আৰু হয়নে নহয় গতিকে সেই অন্ধবিশ্বাসটো বিশ্বাস কৰিব নালাগে মানুহ শিক্ষিত হৈছে কিন্তু সেই অনুপাতে হৈছে অধ্যয়ন বিমুখ নহয় শিক্ষিত হৈছে পঢ়িছে বাট কিন্তু অধ্যয়ন হিচাপে মাথাৰ লোৱা নাই কথাটো বিমুখ হৈছে হা দ্বিতীয়তে প্ৰত্যেক মানুহে নিজৰ স্বভাৱ চৰিত্ৰ আৰু জীৱনৰ পৰা পোৱা শিক্ষাৰ ওপৰত ভিত্তি কৰি সন্মুখত দেখা ঘটনা একোটাকৈ কি হয় বিশ্লেষণ কৰে নহয় আৰু ঘটনাটোত তেওঁৰ ভূমিকা ইতিবাচক হ'ব নে নেতিবাচক হ'ব সেইটো নিৰ্ভৰ কৰে তেওঁৰ আপোনাৰ দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰে বস্তুটো ঠিক আছে আৰু ভোগ অধ্যয়ন বিমুখ গভীৰ চিন্তাৰে নিজৰ উজ্বলাব নোৱাৰা আজিৰ প্ৰায়বোৰ মানুহে কথাবোৰ সন্মুখত এটা ঘটনাবোৰ প্ৰায় নেতিবাচক দৃষ্টিভংগীৰে চায় তাৰমানে এই ধুনীয়াকে কিবা এটা ঘটনাটো পায় সেইটো ধুনীয়াকে যদি চাই চিন্তা কৰি পেলাই যদি কিবা এটা ল'ব পাৰে তেতিয়া তেওঁ অন্ধবিশ্বাসটো কেতিয়াও তাৰে ভুগিব নালাগিব হা তৃতীয়তে কিছুমান ভিতৰুৱা অঞ্চলৰ লোক বহিৰ্জগতৰ লগত সম্পৰ্ক ৰহিত হোৱাৰ বাবেও অন্ধবিশ্বাসী হয় হা চতুৰ্থতে আপোনাৰ মনোবৃত্তি বিজ্ঞানৰ যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নোহোৱাৰ বাবেও মানুহবোৰ অন্ধবিশ্বাসী হৈ আছে ঠিক আছে গতিকে এইবিলাক হৈছে কাৰণ ধুনীয়াকে লিখিব ওকে ইয়াৰে পিছত আমি কুৱেশ্যন নম্বৰ 6 টো চাম যে তোমালোকৰ অঞ্চলৰ প্ৰচলিত অন্ধবিশ্বাস কুসংস্কাৰ আদি তোমাৰ চকুত পৰিছে নেকি যদি পাইছে তে সেইবোৰ নিৰাময়ৰ বাবে তোমাৰ ফালৰ পৰা কি ব্যৱস্থা ল'বা সেই বিষয়ে এটা এটি টুকুৰা প্ৰস্তুত কৰা ওকে যে তোমাৰ ওচৰত কিবা এটা এনেকুৱা ঘটনা ঘটিছে অন্ধবিশ্বাসৰ ওপৰত তুমি কি ব্যৱস্থা ল'বা তাৰে কাৰণে সেইখিনি চাব দিছে ওকে সেইখিনি লিখিব দিছে 5 নম্বৰটো হৈছে 6 নম্বৰটো চাম আমি তো 6 নম্বৰটো ইয়াতে কি কৈছে যে আমি বাস কৰা অঞ্চলটোত ভিন ভিন জাতি জনগোষ্ঠীৰ লোক বসবাস কৰে নহয় সেই তেওঁলোকে নিজা কিছুমান পৰম্পৰাগত ধৰ্মীয় আচৰণ বিধি তথা পৰ্ব পালন কৰা দেখা যায় যিবিলাকৰ বহু সংখ্যকে অন্ধবিশ্বাস কুসংস্কাৰে সিক্ত সেয়াৰে কেইটামান উদাহৰণ হিচাপে লৈ আলোচনা কৰা হ'ল যেনেকি আমাৰ সমাজত কিছুমান দেৱ দেৱী ভূত প্ৰেত বা আপোনাৰ অৱদেৱতাক গভীৰ বিশ্বাস কৰে ফলত বেমাৰ আজাৰ হলে চিকিৎসকৰ সহায় লোৱাৰ পৰিৱৰ্তে দেৱ দেৱী বা ভূত প্ৰেতৰ বা অৱদেৱতাক সন্তুষ্ট কৰিবলৈ তেওঁলোকে নানা পূজা নাম সবাহ সৎকাৰৰ ব্যৱস্থাও কৰে হয়নে বসন্ত ৰোগ বা আই ওলালে দেৱীৰ প্ৰভাৱ পৰিছে বুলি গোসানীৰ নাম ধৰা বা গোপনী সবাদ পাতে এইবিলাক আমাৰ কি বুলি কয় প্ৰেক্টিকেল লাইফত এইবিলাক আমি চাই আছো সেনেকুৱা মানুহবিলাকে অন্ধবিশ্বাসৰ এইবিলাক কাম কৰে হয়নে এতিয়া আমাৰ ইয়াতে আমি কি সেই ল'ম নিজৰ ফালৰ পৰা ব্যৱস্থাটো ল'ম তাৰে কাৰণে এইখিনি চাম এতিয়া ঠিক আছে এবাৰ এজনী ছোৱালী সৰ্পই দৰ্শন কৰিলত চিকিৎসকৰ ওচৰলৈ নিয়াৰ পৰিৱৰ্তে নদীৰ ভূত সাজি উটুৱাই দিলে সাপে কামুৰিলে গতিকে ডক্টৰ তাত লৈ যাব লাগে তেওঁ আৰু বেলেগ কামেই কৰিছে সকলোৰে মুখে মুখে এটা আশা যে ভটিনী মুখৰত যোৱা এই ভুক্তভোগীক কোনো কবিৰাজে পালে সুস্থ কৰি তুলিব তাৰমানে কবিৰাজে পালে তেওঁ ঠিক কৰি দিব বহু বছৰ আগতে এবাৰ অঞ্চলটোৰ কেইটামান পৰিয়ালৰ ল'ৰা ছোৱালী অসুখ হৈছিল হা আৰু কেইবা বেমাৰৰ ফলত কি হৈছিলনো দুই এটা সন্তানৰ মৃত্যুও হৈছিল ঠিক আছে কিছুমান লোকে ইয়াৰ বিজ্ঞানসন্মত কাৰণ নিবিচাৰি এটা দুখীয়া পৰিয়ালৰ মাক জীয়েকক বেমাৰৰ কাৰণ হিচাপে গণ্য কৰিলে নহয় তেওঁলোকৰ বিশ্বাস যে এই মাক জীয়েক দুয়োজনী ডাইনী সেই বুলি ভাবিলে হা সিহঁতৰ বাবে গাঁওখনৰ বেমাৰ সৃষ্টি হৈছে সেই তেওঁলোকক প্ৰাণে মৰাৰ প্ৰস্তুতি চলিল নহয় কিন্তু দুখনী মাক জীয়েকৰ সৌভাগ্য যে এই কথা জানিব পাৰি দূৰৰ আত্মীয়ৰ ঘৰলৈ পলাই গৈ কোনো মতে জীৱন ৰক্ষা কৰিলে তাৰমানে সেনেকে পলাই গ'ল তেতিয়া সিহঁতে অলপ নিজৰ জীৱনটো ৰক্ষা কৰিব পাৰিছে হা গাঁওখন বেমাৰৰ কাৰণ বিচাৰি পোৱা গ'ল যে অস্বাস্থ্যকৰ পৰিৱেশত নিম্ন মানৰ খাদ্য সেৱনৰ ফলতে এই বেমাৰ আজাৰ হৈছিল তাৰমানে সিহঁতে যে বেমাৰ হৈছে এইটো কিহৰ কাৰণে সেইখিনি চোৱা নাই আৰু সেই মা আৰু ছোৱালীজনীক জীয়েকক ধৰিছে যে সিহঁতৰ কাৰণে বেমাৰ হৈছে এইবিলাক কি এইবিলাক চব অন্ধবিশ্বাস হয়নে কুসংস্কাৰ সেনেকে সিহঁতক মাৰিলে হয় কিন্তু বেমাৰৰ মেইন কাৰণটো বেমাৰ বেলেগ কিবা আছিল হয়নে নহয় খোৱা লোৱা সেইখিনি চাব লাগে ওকে এতিয়া নেক্সট আমি চাওঁ ওপৰৰ উদাহৰণ কেইটা এই যিমান উদাহৰণ দিছো এতিয়া ইয়াৰে পৰা কি আমি ষ্টেপ ল'ব লাগে
ব্যৱস্থা ল'ব লাগে সেইখিনি চাম। এতিয়া আমি ওপৰৰ উদাহৰণকেইটা যদি বিজ্ঞানসন্মতভাৱে পৰ্যবেক্ষণ কৰোঁ তেনেহলে আমি দেখা পাম যে কিছুমান অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ অশিক্ষিত আৰু মানুহখিনি আচ্ছন্ন কৰি ৰাখিছে নহয়। বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত এচাম মানুহ পুৰণিকলীয়া অন্ধ কুসংস্কাৰ প্ৰৱণ বা অন্ধবিশ্বাসী মানুহ আছে। দৰাচলতে ভূত প্ৰেত দেৱতা অপদেৱতা আজি কোনো বাস্তৱ ভিত্তি নাই হয়নে, আৰু সময়ত এইবোৰ মিছা বুলি প্ৰমাণিত হয় হয়নে। বসন্ত বা আই ওলোৱাটো এই বীজাণুজনিত ৰোগহে, এইবিলাক এটা ৰোগ হয়, বাকী একো নাই। গতিকে সেই অঞ্চলটো মানুহখিনি শিক্ষা দীক্ষাৰে আগবঢ়াই নি সমাজত বৈজ্ঞানিক চেতনা জাগ্ৰত কৰিব পাৰিলেহে অন্ধবিশ্বাস আৰু কুসংস্কাৰটো আঁতৰিব পৰা যাব। অকে, এই হৈছে আমাৰ মেইন ব্যৱস্থা। অকে, ধুনীয়াকে লিখিব, বহুতেই উদাহৰণ দিয়া গৈছে, আপোনালোকে এটা দুটা উদাহৰণ কমোৱাব পাৰে, কিন্তু ষ্টেপছ ধুনীয়াকে দিব, ঠিক আছে, কিন্তু ধুনীয়াকে লিখিব যাতে আপোনালোকৰ ধুনীয়াকে টোটেল মানে মাৰ্কছ পাব পাৰে নহয়। যিমান প্ৰশ্ন থাকিব মাৰ্কছ দিয়া থাকিব নম্বৰ, আপোনালোকে লিখি পেলাই যাতে সেই নম্বৰখিনি পাই ল'ব পাৰে পিছৰ পৰা, সেইখিনি মই বিচাৰিছো। সেইকাৰণে ধুনীয়াকে লিখিব আনচাৰ্ছটো আৰু স্পেলিং মিষ্টেক নকৰিব। অকে, এটা আৰু অলপ দিয়া আছে যে বৰ্তমান এই বিজ্ঞানৰ যুগত সমাজৰ প্ৰতিজন মানুহে বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'ব পাৰিলেহে সমাজৰ তথা দেশৰ উন্নতি হ'ব। সেয়ে প্ৰতিজনে অন্ধবিশ্বাস কুসংস্কাৰ পৰা আঁতৰাই নতুন জ্ঞান নতুন সিদ্ধান্তৰ উপনীত হোৱা উচিত, আৰু সকলো কথা আপোনাৰ চালি জাৰি চাবলৈ আপোনাৰ ফৈয়াই যাবলৈ অভ্যাস কৰিব লাগে। গতিকে এইখিনি কথা আপোনালোকৰ দায়িত্ব আছে যে আপোনালোকে কি কৰিব লাগে হয়নে। অন্ধবিশ্বাসটো বিশ্বাস কৰিব নালাগে, আৰু চব বস্তুটো বৈজ্ঞানিক ৰূপ চালে আৰু ভালকে চাই চিন্তা কৰি কামটো কৰিব লাগে, তেতিয়া যি বেমাৰ যি মানে প্ৰব্লেম হয় ধুনীয়াকে ফেচ কৰিব পাৰিব আপোনালোকে, ঠিক আছে। নেক্সট আমি 7 নম্বৰটো চাওঁ, ব্যাখ্যা কৰিব দিছে। 6 নম্বৰটো হ'ল ব্যাখ্যা কৰাটো প্ৰথমতে আছে অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা, এইটো ব্যাখ্যা কৰিম। এইটো অলপ আগতে মই দিছিলো, এইটো পইণ্টছ এইটো আৰু অলপ আগতে আহিছিল নহয় আমাৰ প্ৰশ্নটোত, গধুৰ বোজা বুলি কোনে কৈছিল নহয়। গধুৰ বোজা বুলি ৰাধাকৃষ্ণনে কৈছিল, এতিয়া ইয়াৰে ব্যাখ্যা কৰিব দিছে। ব্যাখ্যাটো চাওঁ এতিয়া। উক্ত কথা পাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জয়ন্ত মাধৱ বড়োদেৱৰ দ্বাৰা ৰচিত অন্ধবিশ্বাস আৰু কুসংস্কাৰ এক সামাজিক সমস্যা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে নহয়। এইটো হৈছে সন্দৰ্ভটো। এতিয়া ব্যাখ্যাটো কৰিম যে অসমৰ জ্বলন্ত সামাজিক সমস্যাৰ কথা কবলৈ যাওঁতে ডক্টৰ আপোনাৰ সৰ্বোপৰি ৰাধাকৃষ্ণনে উক্ত কথাষাৰ কৈছিল নহয়। তাৰপিছত কি কৈছিল, দূষিত বায়ু, অসমৰ জ্বলন্ত দূষিত বায়ু, অবাঞ্ছিত বিশৃংখল শব্দ, মাটি পানী এইবোৰৰ প্ৰদূষণে আমাৰ চৌপাশৰ পৰিৱেশ যেনেদৰে প্ৰদূষিত কৰি মানুহ সুস্থ জীৱন প্ৰণালীত প্ৰতিকূল আপোনাৰ পৰিৱেশৰ সৃষ্টি কৰে, সেইদৰে অন্ধবিশ্বাস আৰু কুসংস্কাৰ প্ৰেম মমতা মানৱতা আদি মানৱীয় প্ৰমূল্য সমূহক আঘাত কৰি মানৱ সমাজ এখনক কুলষিত কৰে। জন জীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটো বিপৰ্যস্ত, ঠিক আছে, বিপৰ্যস্ত কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে। তাৰমানে যদি আপোনালোকে ভালকে শিক্ষিত হয় আৰু কথাখিনি ভালকে চাই চিন্তা কৰি কিবা এটা ষ্টেপ লয়, ব্যৱস্থা লয়, তেতিয়া আপোনাৰ সমাজৰ ভাল হ'ব। কিন্তু যদি আপুনি কুব্যৱস্থা কুসংস্কাৰ আৰু অন্ধবিশ্বাসটো ফল' কৰি পেলাই কামটো কৰে, তেনেহলে আপোনাৰ মানৱতা চব নোহোৱা হৈ যাব, মমতা বুলি বস্তু নোহোৱা হৈ যাব, আৰু সমাজখন একেবাৰে আপোনাৰ কি বুলি কয় বেয়া হৈ যাব, কোনো ধুনীয়াকে ভালকে চলাব নোৱাৰিব, অস্থিৰ হৈ যাব, ঠিক আছে। অথচ এই অন্ধবিশ্বাস কুসংস্কাৰ উৰা বাতৰি অপ্ৰচাৰ মানুহে সৃষ্টি কৰে আৰু মানুহৰ শত্ৰু হৈ পৰে, আৰু এই অৰ্থ অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা হয়। এই গতিকে সৰ্বোপৰি ৰাধাকৃষ্ণ এইটো কথা কৈছিল নহয়, যে অন্ধবিশ্বাসটো আপোনাৰ কুসংস্কাৰটো পৃথিৱীৰ চবতছে ডাঙৰ এটা বোজা যে হয়, গধুৰ বোজা, সেইখিনি কথা এইকাৰণে কোৱা গৈছিল, ঠিক আছে। এতিয়া প্ৰথমটো হ'ল অন্ধবিশ্বাসটো গধুৰ বোজা যে হয়। এতিয়া নেক্সট আমি চাম সংস্কাৰ এক জীৱন পদ্ধতি নহয়, এইখিনি আমি এতিয়া চাম। 6 নম্বৰটো ব্যাখ্যা কৰিম, ঠিক আছে। প্ৰথমতে আমি সন্দৰ্ভটো দিম যে উক্ত কথাষাৰ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জয়ন্ত মাধৱ বড়োদেৱৰ দ্বাৰা ৰচিত অন্ধবিশ্বাস আৰু কুসংস্কাৰ এক সামাজিক সমস্যা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। সংস্কাৰ আৰু কুসংস্কাৰ কি হলে কি সেই কবলৈ গৈ লেখকে উক্ত কথাষাৰ উল্লেখ কৰিছিল, ঠিক আছে। এইখিনি আমাৰ সন্দৰ্ভ ধুনীয়াকে দিব আপোনালোকে। তাৰে পিছত ব্যাখ্যাটো দিছো মই, সংস্কাৰ এক জীৱন পদ্ধতি, এইখিনি ধুনীয়াকে লিখি লব, ঠিক আছে। আৰু এই সন্দৰ্ভ লিখাৰ পিছত আমি নেক্সট ব্যাখ্যাটো চাম যে সংস্কাৰ এক জীৱন পদ্ধতি হয়, আৰু আমি এখন সমাজত কেনেদৰে উঠা বহা কৰিব লাগে বা কৰিম, সমাজত আমাৰ আচৰণ কথা বতৰা ৰীতি নীতি কেনে হব, তাৰ ওপৰতে আমাৰ সংস্কাৰ আপোনাৰ উজ্জীৱিত কৰি সময়ৰ লগত দৰাৰ পৰিৱৰ্তে
আপোনাৰ স্থিতাৱস্থা বাহাল ৰাখে নহয়, তেন্তে সেই সংস্কাৰ আদৰণীয় নহয়, হয়নে নহয়? আৰু যিবোৰ নিয়ম নীতি ব্যৱস্থা পৰম্পৰা এখন সুস্থ সমাজৰ সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে, সেইবোৰ হ'ল কিনো কুসংস্কাৰ। ঠিক আছে, সেইবোৰ হ'ল কিনো কুসংস্কাৰ, যোনটো আমাৰ সমাজক কি বুলি কয় বহুত বাধা দিয়ে হা। কুসংস্কাৰ মানুহৰ চিন্তা দিগন্তক প্ৰসাৰিত নকৰে। গতিকে আমাৰ কুসংস্কাৰ দ্বাৰা কি হয়, মানুহৰ চিন্তা ধাৰণা আছে চব নোহোৱা হৈ যায়, ভালকে চাব নোৱাৰে, ভালকে চিন্তা কৰিব নোৱাৰে, আৰু চব ফাল্টু বেয়া কাম বিলাক কৰি থাকে, মমতা বুলি বস্তু নোহোৱা হৈ যায়, মানৱতা বুলি বস্তু নোহোৱা হৈ যায়, টানটো মাৰি থাকে, এই গাঁৱৰ পৰা ওলাই দি কিবা কি এইবিলাক চব অন্ধবিশ্বাস। গতিকে সেইটো বস্তু কেতিয়াও যাতে মানুহে পঢ়ি পেলেও শিক্ষিত হোৱাৰ পিছত এইবিলাক যাতে এইটো ৰাস্তাত নচলে মানুহকেইটা, সেইখিনি হৈছে আমাৰ সংস্কাৰ হা। আৰু সেনেকে চলিব লাগে, সেইটো হৈছে আমাৰ, তেতিয়া আমাৰ সমাজখন ধুনীয়াকে চলিব পাৰিব। অকে, নেক্সট আমি গ নম্বৰটো চাম। গ নম্বৰটো কি কৈছে, ইয়াতে মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছেনো কি অধ্যয়ন বিমুখ। মানে শিক্ষিতটো হৈছে, শিকি পেলাই কৰিছে, বাট বস্তুটো যে নিজৰ জীৱনত ফলো কৰা নাই, সেই হৈছে অধ্যয়ন বিমুখ। ঠিক আছে, এতিয়া আমি তাৰে বিষয়ে চাম। উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰাৰ দ্বাৰা ৰচিত অন্ধবিশ্বাস আৰু কুসংস্কাৰ এক সামাজিক সমস্যা নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে। অন্ধবিশ্বাস কুসংস্কাৰৰ কাৰণসমূহৰ কথা কবলৈ গৈ লেখকে উক্ত কথাষাৰ উল্লেখ কৰিছিল নহয়, মানুহ শিক্ষিত হৈছে যদিও সেই অনুপাতে হৈছে অধ্যয়ন বিমুখ নহয়। অধ্যয়ন বিমুখতাৰ বাবে মানুহে নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, যাৰ ফলত কি হৈছে, সমাজৰ বিশৃংখল পৰিৱেশ, অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি, অমানৱীয় কাৰ্যকলাপ সংঘটিত হোৱা আদিবোৰ হৈছে কিনো বৃদ্ধি পায়। সেনেকে সেই গতিকে মানুহকেইটাই পঢ়ি পেলাই মাত্ৰ এইটো নহয় যে মই পঢ়িছো গতিকে মোৰ কাম শেষ নহয়, পঢ়ি পেলাই মানুহবিলাকে অধ্যয়ন কৰিব লাগে যে বস্তুটো কি ভাল কি বেয়া চিন্তা ধাৰণা কৰিব লাগে, তাৰ পিছতহে মানুহে সমাজত কিবা এটা কাম কৰিব লাগে। এইটো নহয় যে মই এইটো জানো এইটো বস্তু বেয়া গতিকে সেই মানুহ পেলাই দিলো, সেইবিলাক অন্ধবিশ্বাস, যাৰ কাৰণে সমাজটো নষ্ট হয়। অকে, সম্প্ৰতি অসমৰ সাক্ষৰতাৰ হাৰ ইমান শতাংশ নহয়, 73.18%, আৰু পুৰুষৰ ইমান শতাংশ আৰু মহিলাৰ ইমান শতাংশ। সেই দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে শিক্ষাৰ অভাৱৰ বুলি ভাবি পেলাই কোৱাটো আপোনাৰ জ্ঞানৰ অভাৱৰ বাবেহে মানুহ কুসংস্কাৰ আৰু আপোনাৰ অন্ধবিশ্বাসৰ বশৱৰ্তী হয় বুলি ক'ব পাৰি, হয়নে নহয়? কিন্তু জ্ঞানৰ অভাৱৰ যে বাবে এজন মানুহে তেওঁৰ আৱেগক নিয়ন্ত্ৰণ কৰি ৰাখিব নোৱাৰে, বৰ্তমান সেই যুগত উন্মুক্ত আপোনাৰ ভোগবাদী শিক্ষা জ্ঞান আহৰণ আহিলাৰ পৰিৱৰ্তে এটা চাকৰি লাভ কৰাৰ অনিবাৰ্য পথ হিচাপে পৰিণত কৰাইছে। তাৰমানে মানুহে পঢ়িব চাকৰি ল'ব, সেই কৃচ্ছ সাধনাই হল জীৱনৰ সৰ্বশ্ৰেষ্ঠ সাধনা। বুজি পাইছেনে? সেইটো হৈছে আমাৰ ধুনীয়া চবতছে উচ্চ সাধনাটো হৈছে সেই অথচ এই কৃচ্ছ সাধনাৰ পৰা আদিৰ মানুহক বহু দূৰলৈ আঁতৰাই নিছে ভোগ বিলাস আৰু সস্তীয়া আনন্দ আহৰণৰ প্ৰৱণতাই। ঠিক আছে, গতিকে এইটো হৈছে যে আমাৰ আমাৰ যে হাৰটো আছে সাক্ষৰতাৰ অসমৰ, সেই গোটেইখিনি মই ইয়াতে ডিটেইলছ দি দিছো যে অসমৰ পুৰুষৰ কিমান শতাংশ, মহিলাৰ কিমান শতাংশ, আমাৰ অসমৰ কিমান শতাংশ মানুহবিলাক শিক্ষিত হয়, তাৰ পিছতো মানুহবিলাকে অন্ধবিশ্বাস বিলিভ কৰি আছে, কামটো কৰি আছে, সেই যাতে নকৰে। এতিয়া আমি গ্ৰামাৰ কুৱেশ্যনটো চাম অসমীয়াৰ। প্ৰথমতে 8 নম্বৰ কুৱেশ্যনটো কি দিছে, উদাহৰণটো চাই বাকী এটা কৰা। যেনেকৈ উদাহৰণ দিছে মানৱীয় অমানৱীয় সজাগতা, সামাজিক, ৰাজনৈতিক, সাংবিধানিক প্ৰচাৰ, এই গোটেইখিনি লিখিব দিছে নহয়। গতিকে এতিয়া আমাৰ মেইনলি আমি উদাহৰণ চাই পেলাই আমি ধৰিব পাৰিছো এইটো অপজিট ৱৰ্ডছ হয় নহয়, বিপৰীত শব্দ লিখিব দিছে। সজাগতাটো অসজাগতা হ'ব নহয়, যেনেকে মানৱীয় অমানৱীয় হ'ল। নেক্সট সামাজিকটো অসামাজিক হ'ব, ৰাজনৈতিকটো অৰাজনৈতিক, মানে শব্দটো আগতে লগাব লাগিব যাতে তাৰ বিপৰীত শব্দটো বুজাব সাংবিধানিকটো কি হ'ব, অসাংবিধানিক, তাৰপিছত প্ৰচাৰটো অপ্ৰচাৰ। অকে, এতিয়া আমি 9 নম্বৰ কুৱেশ্যনটো চাম। 8 নম্বৰটো হৈছে আমাৰ, হয়নে? 9 নম্বৰটো চাম, তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখিব দিছে। ঠিক আছে, ইয়াতেতো আমাৰ প্ৰথমতে শব্দ লগাই পেলাই চবৰে আমি বিপৰীত শব্দ লিখিছিলো। এতিয়া আমি 9 নম্বৰটো চাম, যেনেকে ইতিবাচক, সৎ, যোগাত্মক, সক্ষম,
উচিত আৰু অভিশাপ এইকেইটা আমি অপজিট পাৰ্টছ মানে বিপৰীত শব্দ লিখিব দিছে। ইতিবাচক কি হ'ব নেতিবাচক হ'ব ঠিক আছে। সৎটো অসৎ হ'ব, যোগাত্মকটো ঋণাত্মক হ'ব ঠিক আছে। সক্ষমটো অক্ষম হ'ব, উচিতটো অনুচিত আৰু অভিশাপটো আশীৰ্বাদ হ'ব নহয়। ধুনীয়াকে লিখিব এইবিলাক বিপৰীত শব্দবিলাক ঠিক আছে। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 10 টো আমাৰ কি আছে 9 নম্বৰটো 10 নম্বৰটো চাওঁ। পাঠত উল্লেখ থকা আপোনাৰ 5টা জুড়ি শব্দ বিচাৰি লিখিব দিছে হা জুড়িয়া শব্দ। সো 9 নম্বৰটো হ'ল আমাৰ 10 নম্বৰটো চাওঁ। পাঠত থকা আমাৰ 5টা জুড়ি শব্দ কি আছিল তন্ত্ৰ মন্ত্ৰ পূজা পাতল ঠিক আছে। জাত কুল আপোনাৰ ভূত প্ৰেত কাৰ্যকলাপ ভূবিলাক ইত্যাদি এনেকুৱা বহুত কেইটা আছে ঠিক আছে। নেক্সট আমাৰ 11 নম্বৰটো কি আছে বাক্য ৰচনা কৰা নহয়। বাক্য ৰচনা কৰাটো চাবচোন। মৌলিক আধাৰ অমানৱীয় কাৰ্য প্ৰচাৰ মাধ্যম সজাগতা সভা স্বাৰ্থন্বেষী লোক আদিম স্তৰ ঠিক আছে। তেতিয়া আমি বাক্য ৰচনা কৰাটো প্ৰথমতে চাম মৌলিক অধিকাৰটো ঠিক আছে। আন্ডাৰলাইন কৰি দিছো মই। মৌলিক অধিকাৰটো চাবচোন। প্ৰথমতে মই দিছো আপোনালোকক নিজৰ মৌলিক অধিকাৰ ভোগ কৰিবলৈ বিচাৰি আনৰ অধিকাৰক যাতে খৰ্ব কৰা নহয় তালৈ আমি লক্ষ্য কৰা উচিত। যাতে বেলেগৰ মানে একো লছ নহয় সেইটো চাই পেলাই আমি নিজৰ মৌলিক অধিকাৰটো চাব লাগে ঠিক আছে। নেক্সটটো আছে আমাৰ অমানৱীয় কাৰ্য। পশুতলীয় মানুহে অমানৱীয় কাৰ্য কৰি সমাজত বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় বা কৰে ঠিক আছে। নেক্সট আছে প্ৰচাৰ মাধ্যম। সমাজত আপোনাৰ সৰ্বতোপ্ৰকাৰে জনসচেতনতা জাগ্ৰত কৰাত প্ৰচাৰ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। নেক্সট আছে সজাগতা সভা। ডাইনী হত্যা বেজ বেজাৰীৰ প্ৰতি আসন্ন হোৱা সমাজৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে অনুষ্ঠিত কৰা সজাগতা সভাই বৈজ্ঞানিক জ্ঞানৰ প্ৰসাৰ ঘটাব পাৰে ঠিক আছে। নেক্সট আছে আমাৰ স্বাৰ্থন্বেষী। স্বাৰ্থন্বেষীটো চাওঁ। স্বাৰ্থন্বেষী লোকৰ বাবে সমাজত কিছুমান কুসংস্কাৰ আৰু অন্ধবিশ্বাস বৰ্তি থাকে হা। নেক্সট আছে আদিম চৰণ। উপযুক্ত শিক্ষা আৰু বিজ্ঞান মনস্কতাৰ অভাৱত এতিয়াও কিছুমান সমাজ আদিম স্তৰতে আছে নহয়। গতিকে এইটো হ'ল মোৰ আজি ভিডিঅ' লাষ্ট কুৱেশ্যন যোনটো মই আপোনাক প্ৰভাইড কৰিছোঁ উইথ দ্য মেক চেণ্টেন্স। এইটো ইয়াতে বাক্য ৰচনা কৰাৰ লগত এইটো মোৰ লেচনৰ কুৱেশ্যন আছে 11 নম্বৰ কুৱেশ্যন শেষ হ'ল ঠিক আছে। আৰু ইয়াতে মোৰ ভিডিঅ'টো মই ফিনিছ কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক বাটন প্ৰেছ কৰিব। যদি ছাবস্ক্ৰাইব কৰা নাই এক্সাম চেনেল প্লিজ ছাবস্ক্ৰাইব মাই এক্সাম চেনেল। থ্যাংকস ফৰ ৱাচিং। জয় হিন্দ।